আজিৰ পৰা আৰম্ভ হৈছে ধুবুৰী জিলাৰ ফকীৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত চলাকুৰা গোসাইডুবি গাঁও পঞ্চায়তত এক বৃহৎ নাও খেল প্ৰতিযোগিতা 9, 10, 11 আৰু 12 ডিচেম্বৰত এই 4দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই নাও খেল প্ৰতিযোগিতা। এই নাও খেলত প্ৰথম পুৰস্কাৰ 80,000 টকা লগতে ট্ৰফি, দ্বিতীয় পুৰস্কাৰ 60,000 টকা লগতে ট্ৰফি আৰু তৃতীয় পুৰস্কাৰ 40,000 টকা লগতে ট্ৰফি। এই খেলৰ ভৰ্তি মাচুল 3,510 টকা। এই নাও খেলখন সভাপতি তমেশুদ্দিন মণ্ডল, উপসভাপতি আইনাল হক, সম্পাদক আক্কাছ আলী মণ্ডল, সহ সম্পাদক জাকিৰ মণ্ডল, ধনবাৰালী শুকুৰ আলী, সহ ধনবাৰালী আছাদ আলী তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত হ'ব। আজিৰ নাও খেলত ফকীৰগঞ্জ আৰক্ষী চকীৰ ASI ফিতা কাটি এইদৰে শুভ আৰম্ভণি কৰে। তাৰ পিছতে ভাৰতবৰ্ষৰ হিয়াৰ কণ্ঠ শিল্পী জুবিন গাৰ্গক পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। এই নাও খেলৰ কমিটিৰ মন্তব্য আমাৰ হাতত আছে আৰু সেই মন্তব্য আপোনালোকৰ আগত শুনাই লৈ আছো। প্ৰথমতে আপোনাৰ পৰিচয় দিব। মোৰ নাম তমেশুদ্দিন মণ্ডল, মই চলাকুৰা গাঁও পঞ্চায়তৰ এক সভাপতি আৰু এই খেলখনৰ সভাপতি হয়। এই নাও খেলখন কিমান দিন চলিব আপোনালোকৰ? এই নাও খেলখন আজিৰ পৰা আৰম্ভ কৰি 12 তাৰিখলৈকে চলিব। ইয়াৰ মাজতে আপোনালোকে যিটো খেল চলাই আছে এই খেলৰ পুৰস্কাৰ যিটো কি কি আছে আপোনালোকৰ? এই খেলখনৰ প্ৰথম পুৰস্কাৰ আমি বস্তু দিয়া নাই, আমি টকা দিম 80,000 টকা। ইয়াৰ লগতে ট্ৰফি আছে। আৰু দ্বিতীয় পুৰস্কাৰ আমি দিম 60,000 টকা আৰু তৃতীয় পুৰস্কাৰ দিম আমি 40,000 টকা। হয়, এইবিলাক খেল বহুদিনৰ পৰা চলি আছে, ধুবুৰী জিলাত এইবিলাক চলি আছে আৰু ইয়াৰ মাজতে অবৈধ কিছুমান খেল চলি থাকে। এই সন্দৰ্ভত কি ক'ব? নাই, আমি সেইবিলাক অবৈধ খেল নচলে। ইয়াত আমি যাতে এই খেলখন আমি মানে যুৱ প্ৰজন্মক মানে এটা এৱাৰনেছ প্ৰগ্ৰামৰ নিচিনা কৰি যাতে বাল্য বিবাহ নহয়, ইয়াতে কোনো ড্ৰাগছ নহয়, এনেকুৱা কাৰণে আমি এৱাৰনেছ প্ৰগ্ৰামৰ কাৰণে এইটো আমি নাও খেলখন পাতিছো। হয়, এই খেলত আপোনালোকৰ চৰকাৰৰ যি পাৰমিশনটো লৈছে? পাৰমিশন লৈছো। গোটেই যিবিলাক এই খেলখনত যিকেইজন ঠাইৰ পৰা পাৰমিশন ল'ব লাগে আমি গোটেই ফালৰ পৰা পাৰমিশন লৈছো। এই নাও খেল সন্দৰ্ভত গোটেই অসমবাসীক কি জনাব? গোটেই অসমবাসীক আমি এইটোই জনাম যাতে এইটো এৱাৰনেছে যাতে আমাৰ এই বাল্য বিবাহ আৰু বৰ্তমান যিটো ড্ৰাগছ চলি আছে এইটো যাতে নহয়, সেইকাৰণে আমি এই নাও খেলখন দি আমাৰ যুৱ প্ৰজন্মক এইটো এৱাৰনেছ প্ৰগ্ৰামৰ নিচিনা এইটো কৰি আমি